আৰম্ভ কৰি দিওঁ। মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকক জয়তে মই ভোগালী বিহুৰ ওলগ নিবেদন কৰিছোঁ। আজি ভোগালী বিহুৰ এই পাকখনত, ভোগালী বিহুৰ সময়তে আমাৰ ৰাজ্যবাসীৰ কাৰণে এটা খুব ভাল খবৰ। ইতিমধ্যে নীতি আয়োগৰ প্ৰতিবেদনত এই কথাটো প্ৰকাশ পাইছে। নীতি আয়োগৰ প্ৰতিবেদনত এই কথাটো প্ৰকাশ পাইছে যে ভাৰতবৰ্ষই যেনেকৈ দৰিদ্ৰতাৰ বিৰুদ্ধে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যুঁজ দি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ আমাৰ অসম আজি কাল দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ প্ৰগতিৰ বাটেৰে বাট বুলিছে। আৰু উল্লেখনীয়ভাৱে অসমৰ প্ৰায় 22.5% অতি দৰিদ্ৰ লোক দৰিদ্ৰৰ সীমাৰেখাৰ ওপৰলৈ উঠিবৰ কাৰণে সক্ষম হৈছে। 2013-14 বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা আছিলে 36.97%। আৰু আজি 2023-24 বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা হৈছে 14.47%। ইয়াতকৈ ভাল খবৰ অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে আন একো হ'ব নোৱাৰে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব অসমত 2016 চনৰ পৰা বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰা দুইখন আমাৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ, দুইখন চৰকাৰৰ জনপ্ৰিয় আঁচনিসমূহৰ বাবেই আজি অসমতো আমি দৰিদ্ৰতাৰ বিৰুদ্ধে আমি যুঁজ দিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশাসনিক দক্ষতা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শিতা, বিচক্ষণতা আৰু তেখেতৰ ৱেল ইকনমিক মেনেজমেণ্ট, ৱেল ফাইনেন্সিয়েল মেনেজমেণ্ট যিয়ে নকওঁ, তাৰ বাবে আজি অসম আজি উন্নতিৰ পথত আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন তেখেতৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যি পাৰদৰ্শিতা, তেখেতৰ যি প্ৰশাসনিক দক্ষতা, তাৰ বাবেই আজি অসমত 22.40% লোক দৰিদ্ৰ সীমাৰেখাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈছে। আৰু ইয়াৰ সংখ্যাগতভাৱে যদি আমি চাওঁ, এই সংখ্যাটো হৈছে 80 লাখৰো অধিক। তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে 10 বছৰ ৰাজ্যত চৰকাৰ চলোৱাৰ এই সময়খিনিত মোদী ডাঙৰীয়াৰ যি জনপ্ৰিয় আঁচনি, যি জনকল্যাণমূলক আঁচনি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি জনকল্যাণমূলক আঁচনি, এই আঁচনিৰ ফলত আজি অসমৰ 80 লাখ ৰাইজ আজি এই ক্ষেত্ৰত উপকৃত হৈছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। অসম চৰকাৰৰ প্ৰত্যেকজন মাননীয় মন্ত্ৰী, প্ৰত্যেকজন বিষয়াক আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ হৈ আমি অভিনন্দন জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰবিচ্ছিন্ন প্ৰয়াস ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে, ৰাজ্যখনক ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কাৰণে তেখেতৰ যি সপোন, তেখেতৰ যি পৰিকল্পনা আজি আমি বাস্তৱ ৰূপ আমি দেখিবলৈ পাইছোঁ। আৰু সেইবাবে পুনৰবাৰ আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে যদি চায় যে আমাৰ ৰাজ্য চৰকাৰৰ ওন সোৰ্স যিটো ৰেভিনিউ, এই ৰেভিনিউৰ সংখ্যাটো বৃদ্ধি পাইছে।
আজি ৰাজ্য চৰকাৰৰ ওন চ'ৰ্চ ৰেভিনিউ বুলি ক'বলৈ যাওঁতে ৰাজ্য চৰকাৰৰ যিবিলাক আমাৰ ৰাজহ আহৰণৰ যিবিলাক চ'ৰ্চ, এই চ'ৰ্চবিলাক 2014 চনৰ আগলৈকে কেনেকুৱা অৱস্থাত আছিল, কেনেকুৱা ধৰণে আছিল, এয়া আপোনালোকে সকলোৱে জানে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমাৰ ওন চ'ৰ্চ ৰেভিনিউ কালেকশ্যন যথেষ্ট বৃদ্ধি পাইছে, যাৰ পৰিমাণটো এই বিত্তীয় বৰ্ষৰ শেষলৈকে প্ৰায় 40,000 কোটি টকাৰ ওপৰলৈ গুচি যাব বুলি আমি এটা ইতিমধ্যে ধাৰণা কৰা হৈছে। আৰু ৰাজ্যখনৰ যিটো GSDP, ইতিমধ্যে 5.5 লাখ কোটি টকা অতিক্ৰম কৰি 6 লাখ কোটি টকালৈকে যোৱাৰ এটা অৱস্থাত এতিয়া আমাৰ ৰাজ্যখন আহি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে এয়া সম্ভৱ হৈছে। আৰু ৰাজ্য চৰকাৰৰ আমাৰ সৎ নিষ্ঠাৱান যিসকল বিষয়া, মাননীয় মন্ত্ৰীসকল, মাননীয় বিধায়কসকল, মাননীয় সাংসদসকল, সকলোৰে যিটো প্ৰয়াস, এই প্ৰয়াসে আজি এটা সফলতাৰ আমি স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু সেইকাৰণে মই ৰাজ্যখনৰ সুস্থিৰ অৰ্থনৈতিক ব্যৱস্থাটো আজি আমাৰ অনাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী ডাঙৰীয়ানী, আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ হৈ আমি তেখেতসকলক অভিনন্দন জনাইছো আৰু ধন্যবাদ জনাইছো। লগতে এই কথাটো কওঁ যে এই বিত্তীয় বৰ্ষত আমাৰ ৰাজ্য চৰকাৰৰ যিটো কেপিটেল এক্সপেণ্ডিচাৰ, ৰাজ্যিক বাজেটৰ যিটো কেপিটেল এক্সপেণ্ডিচাৰ, এই কেপিটেল এক্সপেণ্ডিচাৰ 30,000 কোটি টকা স্পৰ্শ কৰিব, এনেকুৱা ধৰণৰ এটা আমি ইতিমধ্যে উমান পাইছো। গতিকে অসমৰ দৰে এখন ৰাজ্য, যিখন ৰাজ্যত 2014-15 বিত্তীয় বৰ্ষত সেই সময়ৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত মাত্ৰ 4,000 কোটি টকা কেপিটেল এক্সপেণ্ডিচাৰ হৈছিল, সেই ৰাজ্যখনে এতিয়া 10 বছৰত, আমাৰ চৰকাৰৰ 7.5 বছৰত, ৰাজ্য চৰকাৰৰ 7.5 বছৰত সেয়া 30,000 কোটি টকালৈকে জাম্প কৰাটো, এইটো এটা ৰাজ্য চৰকাৰৰ সফলতাৰ অন্য একটা উদাহৰণ। বন্ধুসকল, সেইকাৰণে কৈছো যে ৰাহুল গান্ধী ডাঙৰীয়া এটি কালিৰ পৰা আহিব বুলি কৈছে। ৰাহুল গান্ধী ডাঙৰীয়া এতিয়া অসমত কি চাব লাগিব? ৰাহুল গান্ধী ডাঙৰীয়াই অসমত উন্নয়ন চাবৰ কাৰণে আহিব। এতিয়া ৰাহুল গান্ধী অহাৰ আগে আগে নীতি আয়োগৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনে ইতিমধ্যে কৈছে যে ৰাজ্যখনত 80 লাখ লোক আজি দৰিদ্ৰ সীমাৰেখাৰ ঊৰ্ধলৈ যাবৰ কাৰণে সক্ষম হৈছে। কালি অজিত কুমাৰ ভূঞা ডাঙৰীয়াই সংবাদমেল কৰা দেখিলো। অজিত ভূঞা ডাঙৰীয়াই কালি সংবাদমেলখনত কৈছে তেখেতে ৰাহুল গান্ধী ডাঙৰীয়াক বোলে আদৰণি জনাব। এইটো ভাল কথা। ৰাহুল গান্ধী ডাঙৰীয়াক তেখেতে আদৰণি নজনাই কাক জনাব? AIUDFৰ ভোটেৰে ৰাজ্যসভালৈ তেখেত নিৰ্বাচিত হৈছে। AIUDF আৰু কংগ্ৰেছ দুইটা মিত্ৰ দল, দুইটা বন্ধু দল। গতিকে তেখেতে AIUDFৰ ঋণ খুজিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক আদৰণি জনাব, তাত আমাৰ আচৰিত হ'বলগীয়া একো নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়াই কালি তেখেতে সম্বোধন কৰা সংবাদমেলখনৰ সাৰাংশৰ পৰা আমি যিটো বুজিলো, আমাৰ এনে ধাৰণা এটা হৈছে যে অজিত কুমাৰ ভূঞা ডাঙৰীয়াই এতিয়া বাদুলি ফুকনৰ যিটো ভূমিকা, এই ভূমিকাটো গ্ৰহণ কৰিবলৈ গৈ আছে। বাদুলি ফুকনটো আপোনালোকে জানে নহয়? এই যে যেতিয়া মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত বাদুলি ফুকন স্বৰ্গদেউ ৰাজ্যৰ এজন বিষয়া আছিল। আৰু বাদুলি ফুকনে ৰাজপাটৰ আশাত মিৰ্জুমলাক বাট দেখুৱাই দিছিল, যি মোগলে নগাঁৱৰ শিলঘাট পাৰ হৈ যাব নোৱাৰিছিল, বাদুলি ফুকনৰ সহযোগত মিৰ্জুমলা গৈ গড়গাঁও পাইছিল। আৰু এতিয়া অজিত ভূঞা ডাঙৰীয়াই বাদুলি ফুকনৰ ভূমিকা গ্ৰহণ কৰিব, এনেধৰণৰ এটা তেখেতে কালি ইংগিত বহন কৰিছে। অজিত ভূঞা ডাঙৰীয়াই নিজকে ধোৱা তুলসী পাত বুলি কয়, কিন্তু অসমত ইমানখিনি সাংসদ আছে, অসমত কংগ্ৰেছৰো সাংসদ আছে, অসমত UDFৰো সাংসদ আছে, আমাৰ বিজেপিৰ সকলতো আছেই,
কোনো সাংসদ পুঁজিৰ কেলেংকাৰী হোৱা নাই। অজিত ভূঞা ডাঙৰীয়াৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে এতিয়া কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে। আৰু অজিত ভূঞা ডাঙৰীয়াই কালি কিছুমান নীতি বাক্য তেখেতৰ মুখত শুনিলো। এই নীতি বচনবিলাক যেতিয়া তেখেতে সাংসদ পুঁজিৰ ধন যেতিয়া আত্মসাৎ কৰে, সাংসদ পুঁজিৰ ধনৰ যেতিয়া তেখেতে কমিশ্যন লয়, তেতিয়া এই নীতি বাক্যবিলাক তেখেতৰ মনত পৰে নে নপৰে, এই কথাটো আপোনালোকে এবাৰ সুধিবচোন তেখেতক। ৰাহুল গান্ধী ডাঙৰীয়াক অজিত ভূঞা ডাঙৰীয়াই আদৰণি জনাম বুলি কৈছে। অজিত ভূঞা ডাঙৰীয়াক আমি মনত পেলাই দিব বিচাৰিছো যে ৯০ দশকত যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক গণশত্ৰু আখ্যা দিয়া, গান্ধী পৰিয়ালক গণশত্ৰু আখ্যা দিয়া, অসম বিৰোধী, অসমক মাহিয়াৰে দৃষ্টিৰে চোৱা, অসমক প্ৰতাৰণা কৰা, এই বিভক্ষণেৰে বিভূষিত কৰা ব্যক্তিজনে হৈছে অজিত কুমাৰ ভূঞা ডাঙৰীয়া। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।